ওম শান্তি সুপ্ৰভাত। আজি 11 জুন 2024 সৎগুৰুবাৰ বৃক্ষপতি দে। সৎগুৰু শিৱ বাবাই আজি আমাক বুজাইছে, মৰমৰ সন্তানসকল, সম্পূৰ্ণ উত্তৰাধিকাৰ ল'বলৈ এজন পিতাৰ সৈতে পুৰা প্ৰীতি ৰাখা, মৰম ৰাখা। তোমালোকৰ প্ৰীত কোনো দেহধাৰীৰ সৈতে থাকিব নালাগে। মোহ মানে মৰম কেৱল এজন পিতাৰ লগতহে থাকিব লাগে। প্ৰশ্নটো হৈছে, যিসকল আমাৰ দৈৱী সম্প্ৰদায়ৰ হ'ব, তেওঁলোকৰ সন্মুখত কোনবোৰ কথা ঘূৰি থাকিব, তেখেতসকলৰ বুদ্ধিত কোনবোৰ কথা মনন চিন্তন হৈ থাকিব? উত্তৰটো হ'ল, যেতিয়া তোমালোকে তেওঁলোকক কবা যে বাবাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হয় আৰু দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা হয়, তেতিয়া তেওঁলোকৰ সন্মুখত এইবোৰ কথাকে ঘূৰি থাকিব। তেওঁলোকৰ বুদ্ধিত উদয় হ'ব যে আমি দেৱতা হ'ব লাগে, সেইবাবে আমাৰ খোৱা বোৱা শুদ্ধ হ'ব লাগে। আজি মুৰলীৰ গীতটো হ'ল, ভোলানাথ সে নিৰালা और कोई नहीं। ভোলানাথতকৈও অনন্য আৰু কোনো নাই। ওম শান্তি। ভোলানাথৰ সন্তানসকলে শুনি আছে। কাৰ পৰা? ভোলানাথৰ পৰা। ভোলানাথ বুলি শিৱকে কোৱা হয়। তেওঁৰ নামেই শিৱ। ভোলানাথৰ সন্তান অৰ্থাৎ শিৱৰ সন্তান আত্মাই এই কাণৰ দ্বাৰা শুনি আছে। তোমালোক সন্তানসকল এতিয়া আত্ম অভিমানী হৈছা। সন্তানসকলে টেপ ৰেকৰ্ডতো মুৰলী শুনে, তেতিয়া বুজি পায় শিৱ বাবাই আমাক নিজৰ পৰিচয় দিছে। মই সকলো আত্মাৰ পিতা, যাক তোমালোকে পৰম পিতা পৰমাত্মা অৰ্থাৎ পৰমাত্মা বুলি কোৱা, তেওঁক সৰ্বদা সকলোৱে পিতা বুলিয়ে কয়, বাবা বুলিয়ে কয়। কোনে কয় যে তেওঁ পিতা? আত্মাই এতিয়া জ্ঞান পাইছে, অন্য কোনো মনুষ্য মাত্ৰৰ এই জ্ঞান নাই। আমাৰ অৰ্থাৎ আত্মাসকলৰ দুজন পিতা, এজন হৈছে সাকাৰ আৰু এজন হৈছে নিৰাকাৰ। এই বুজনি অন্য কোনেও দিব নোৱাৰে। পিতাৰ বাহিৰে অন্য কোনেও এনেকৈ সুধিব নোৱাৰে। পিতাইহে সোধে। তোমালোকে যে কোৱা পৰম পিতা পৰমাত্মা, ঈশ্বৰ পিতা, তেনেকৈ তোমালোকে কাৰ বাবে কোৱা? লৌকিক পিতাৰ বাবে নে পাৰলৌকিক পিতাৰ বাবে? লৌকিক পিতাক ঈশ্বৰ পিতা বুলি ক'ব জানো? হিন্দীত শব্দও আছে পৰম পিতা। তেওঁতো এজনেই নিৰাকাৰ। ঈশ্বৰ, প্ৰভু বা ভগৱান বুলি ক'লেই পিতা সিদ্ধ নহয়। ঈশ্বৰ পিতা শব্দটো ভাল। আত্মাই ক'লে তেওঁ আমাৰ ঈশ্বৰ পিতা। লৌকিক পিতাটো কেৱল শৰীৰৰ পিতা। তোমালোক সকলোকে সোধা হয়, তোমালোকৰ কেইজন পিতা? এজন হৈছে লৌকিক, আনজন হ'ল পাৰলৌকিক। দুয়োজনৰ ভিতৰত শ্ৰেষ্ঠ কোন? নিশ্চয় ক'ব পাৰলৌকিক পিতা। তেওঁৰ মহিমা হ'ল সকলো পতিতক পাৱন কৰি তোলোতা পাৰলৌকিক পিতা। এয়াও তোমালোকে এতিয়া বুজি পোৱা। জগতত এইটো কোনেও নুবুজে। পিতাই বুজাইছে, তোমালোকৰ প্ৰীত পাৰলৌকিক পিতাৰ সৈতে। অন্যৰ এই বিনাশৰ কালত অপ্ৰীতিকৰ বুদ্ধি মানে ভ্ৰষ্ট বুদ্ধি। এতিয়া বিনাশৰ সময়। সেয়াই মহাভাৰতৰ যুদ্ধ এতিয়া লাগিব। উৰাজাহাজ, ট্ৰেংক আদি ইজনে সিজনক যোগান ধৰি আছে। সকলোকে দি গৈ থাকে। পইচাৰ বিনিময়ত যাক যি লাগে তেওঁলোকক দি গৈ থাকে। ধাৰলৈও লয়। গতিকে উৰাজাহাজ, বাৰুদ আদি এই সকলোবোৰ ক্ৰয় কৰে। এই সকলোবোৰ বস্তু বহুত দামৰ হয়। বিদেশীসকলে তৈয়াৰ কৰে, তাৰ পাছত আকৌ বিক্ৰী কৰি গৈ থাকে। ভাৰতবাসীয়ে জানো উৰাজাহাজ আদি বিক্ৰী কৰে? এই সকলোবোৰ বস্তু বাহিৰৰ পৰা আহিছে। এতিয়া যি বস্তু কিনিব সেয়া নিশ্চয় কামত খটুৱাব। পেলাবৰ বাবে জানো ল'ব? তোমালোক হৈছা বিনাশ কালত
ভগৱানৰ প্ৰতি প্ৰীত বুদ্ধি। যাদৱ সম্প্ৰদায় যিসকল ইউৰোপত থাকে তাত সকলো আহি গল। ভাৰতো অবিনাশী খণ্ড, কিয়নো অবিনাশী পিতাৰ জন্মভূমি। পিতা তেতিয়াই আহে যেতিয়া পুৰণি সৃষ্টিৰ সমাপ্ত হোৱাৰ সময় হয়, আৰু জন্ম তাত লয় য'ত কেতিয়াও সমাপ্ত নহয়। পিতা আহিছিল, সেইবাবেইতো শিৱ জয়ন্তী পালন কৰে, কিন্তু তেওঁলোকে এইটো নাজানে যে শিৱ বাবা কেতিয়া আহে। আহেও সেই সময়ত যেতিয়া বিনাশৰ বাবে প্ৰস্তুতি চলি থাকে। এতিয়া বাবাই কয় তেওঁলোক হল ইউৰোপবাসী, যাদৱ সম্প্ৰদায়, যিসকল সত্যযুগত নাথাকে, বৌদ্ধি, খ্ৰীষ্টিয়ান আদিও নাথাকে। এতিয়া বাবাই কয় তেওঁলোকৰে বিনাশকালত অপ্ৰীতিকৰ বুদ্ধি, মানে বিপৰীত বুদ্ধি, কিয়নো পৰমাত্মা পিতাক সৰ্বব্যাপী বুলি কৈ দিয়ে। তোমালোক হলা বিনাশ কালত প্ৰীত বুদ্ধিৰ, তোমালোকে পিতাক জানা, তোমালোকে বুজি পোৱা আমি 84 জনম লৈছো। 84 জন্মত পাপাত্মা তমোপ্ৰধান হৈ গৈ আছো। ভাৰতবাসীয়েহে 84 জনম লৈছে। এতিয়া ড্ৰামা পুৰা হোৱাৰ পথত, সকলো উভতি যাব লাগে। তোমালোকক বাবাই ৰাজযোগ শিকাই আছে। এয়া হৈছে সকলোৰে বিনাশৰ সময়, অৰ্থাৎ মৃত্যুৰ সময়। গতিকে সেই যাদৱ সকলৰো ঈশ্বৰৰ প্ৰতি মৰম নাই, সেইবাবে বিনাশ কালত বিপৰীত বুদ্ধি বুলি কোৱা হয়। কোনো দেহধাৰী মনুষ্যৰ সৈতে প্ৰীত গঢ়িব নালাগে। তেওঁলোকতো হৈছে ৰচনা, তেওঁলোকৰ পৰা উত্তৰাধিকাৰ পাব নোৱাৰি। ভাতৃয়ে ভাতৃৰ পৰা উত্তৰাধিকাৰ পাই জানো? এয়াতো ভালদৰে বুজোৱা হৈছে। তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা তেওঁলোকৰ হল বিনাশকালত অপ্ৰীতিকৰ বুদ্ধি, আৰু তোমালোকৰ হৈছে প্ৰীত বুদ্ধি। ইয়াৰ ভিতৰতো যিসকলৰ প্ৰীতি তীব্ৰ, মৰম তীব্ৰ, তেওঁলোকে পিতাৰ সৈতে পুৰা মৰম ৰাখে। আমি বাবাৰ পৰা 21 জন্ম স্বৰ্গৰ উত্তৰাধিকাৰ লওঁ, সেইবাবেহে সত্য কয় আৰু কাৰোৰ সৈতে প্ৰীত গঢ়িব নালাগে। যেতিয়া নতুন ঘৰ সাজে তেতিয়া আকৌ নতুন ঘৰৰ প্ৰতি মৰম গঢ়ি উঠে। বুজা যায় পুৰণি ঘৰ ভঙা যাব, ভাঙিব লাগিব। গতিকে আমিও পুৰণি সৃষ্টিৰ প্ৰতি থকা অন্তৰৰ আকৰ্ষণ আঁতৰাই যাওঁ। পিতাই বুজায় দিনে প্ৰতিদিনে বায়ুমণ্ডল বেয়া হৈ গৈ থাকিব। দেখিবলৈ পোৱা কিমান হুলস্থুল হয়। গতিকে বুজিম যে বাছ এতিয়া এয়া সমাপ্ত হব। আমি নতুন সৃষ্টিলৈ যাব লাগে। গতিকে নতুন সৃষ্টিক স্মৰণ কৰিব লাগে। বেহদৰ পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। অন্য কাৰোবাক স্মৰণ কৰিলে একো প্ৰাপ্তি নহব। মনুষ্যই ভক্তি মাৰ্গতো কিমান স্মৰণ কৰে, মাতা পিতা মিত্ৰ সম্বন্ধীক স্মৰণ কৰি থাকিও আকৌ দেৱী দেৱতাসকলক কিমান স্মৰণ কৰে। পানীত স্নান কৰে, গংগাক পতিত পাৱনী বুলি কোৱা হয়। দেখুৱাই শৰ মাৰিলে আৰু গংগা ওলাই আহিল। গংগাজল মুখত দিয়ে, ভাবে অলপমানো গংগাজল পালে মুক্তি পাই যাব। বাবাই কয় ইয়াত হৈছে জ্ঞানৰ কথা। তোমালোকে অলপো জ্ঞান শুনিলে তাৰ ফল পাই যোৱা। এয়া জ্ঞান শুনাৰ কথা, অমৃত পান কৰাৰ কথা নহয়। এয়া হৈছে জ্ঞান। এনেকৈ নুবুজিবা যে ভোক আগবঢ়োৱাৰ দিনা অমৃত পান কৰাই নহয়, সেয়াটো হৈছে মিঠা পানী। এতিয়া এয়া হৈছে জ্ঞানৰ কথা। জ্ঞান অৰ্থাৎ পিতা আৰু সৃষ্টিৰ আদি মধ্য অন্তক জানা। এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে, কোনে 84 জন্ম লয়, সকলোৱেতো লব নোৱাৰে। পোনপ্ৰথমে ভাৰতবাসীহে আহে, তেওঁলোকেহে পুৰা 84 জন্ম লয়। যিসকল দেৱতা আছিল তেওঁলোকেহে 84 জন্ম ভোগ কৰি পতিত হৈ যায়। পিতা আহি আকৌ কাঁইটৰ পৰা ফুল কৰি তোলে। মনুষ্য দেহ অভিমানত আহি 5 বিকাৰত আবদ্ধ হৈ পৰে। এতিয়া হৈছে ৰাৱণ ৰাজ্য। সত্যযুগ দৈৱী ৰাজ্য আছিল। শিৱ বাবাইহে স্বৰ্গপুৰী ৰচে। সূৰ্যবংশী লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল। এতিয়া তোমালোকে জানা স্থাপনা হৈ আছে। তোমালোকৰ বিনাশ কালত
প্ৰীত বুদ্ধি, সেইবাবে বিজয়ী। গোটেই বিশ্বত তোমালোকে বিজয় প্ৰাপ্ত কৰা। এয়া ভালদৰে স্মৃতিত ৰাখিব লাগে। আমি ভাৰতবাসী যিসকল এতিয়া কলিযুগত আছো, সেই সকলে পৰিৱৰ্তিত হৈ স্বৰ্গলৈ যামগৈ। পুৰণি সৃষ্টি ত্যাগ কৰিব লাগে। এয়া বিকাৰী সম্বন্ধ, ইয়াক বন্ধন বুলি কোৱা হয়। তোমালোক বিকাৰী বন্ধনৰ পৰা আঁতৰি আহি নিৰ্বিকাৰী সম্বন্ধত যোৱা। আকৌ পাছৰ জন্মত তোমালোক বিকাৰী বন্ধনত আহিবলগীয়া নহয়। তাত হয় নিৰ্বিকাৰী সম্বন্ধ। এই সময়ত হৈছে আখৰি বন্ধন। আত্মাই কয়, আমাৰ প্ৰীতি শিৱ বাবাৰ সৈতে, আমাৰ আকৰ্ষণ, আমাৰ মৰম, আমাৰ প্ৰীত শিৱ বাবাৰ সৈতে। তোমালোক ব্ৰাহ্মণসকলৰ প্ৰীত আছে, কিয়নো যথাৰ্থ ৰীতিৰে জানা। পিতাক সৃষ্টিচক্ৰক জানি তোমালোকে আকৌ অন্যকো বুজোৱা। যিয়ে যিমান অন্যক বুজাব, তেন্তে বহুতৰে কল্যাণ কৰিব। যিয়ে অধিক বুজি পায়, তেওঁৱে বুদ্ধিমান। উচ্চ পদো তেওঁৱে পাব। সেয়া কমকৈ কৰিলে তেন্তে পদো কম পাব। পতিতটো গোটেই সৃষ্টিখনেই হয়। প্ৰত্যেককে পতিতৰ পৰা পাৱন হোৱাৰ ৰাস্তাৰ বিষয়ে শুনাব লাগে। আৰু কোনো উপায় নাই। স্মৃতিৰেহে বিক্ৰম বিনাশ হয়। যিসকল দৈৱী সম্প্ৰদায়ৰ, তেওঁলোকৰ সন্মুখত এই কথাবোৰ প্ৰতিধ্বনিত হব। বুজিব, এয়াতো ঠিক কথা। যথাযথ আমি দেৱী দেৱতা হওঁগৈ। আমাৰ ভোজনো শুদ্ধ হব লাগে। দৈৱী গুণো ইয়াত ধাৰণ কৰিব লাগে। সৰ্বগুণ সম্পন্ন হব লাগে। এতিয়া তোমালোক হৈ আছা। এই লক্ষ্মী নাৰায়ণ দেৱতা, এওঁলোকক ভোগ আগবঢ়ায়। তেতিয়া জানো চিগাৰেট আদিৰ ভোগ আগবঢ়ায়? চিগাৰেট সোপাজনে উচ্চ পদ পাব নোৱাৰে। এইটো কোনো দৈৱী বস্তু নহয়। চিগাৰেট সুপিলে নাইবা পিঁয়াজ নহৰু আদি খালে তেন্তে আৰুহে তললৈ নামি যায়। কয় ইয়াক ত্যাগ কৰিলে স্বাস্থ্য নষ্ট হৈ যাব। পিতাই কয় শিৱ বাবাক স্মৰণ কৰা। এই সকলোবোৰ অভ্যাস ত্যাগ কৰিলে তোমালোকৰ সদ্গতি হব। চিগাৰেট সোপাৰ অভ্যাসটো বহুতৰে থাকে। বুজনি দিয়া হয়, দেৱতাসকলক কেতিয়াও এইবোৰ ভোগ আগবঢ়োৱা নহয়। গতিকে তোমালোক এওঁলোকৰ দৰে ইয়াতেই হব লাগে, দেৱতাসকলৰ দৰে। তোমালোকে চি চি বস্তু খাই থাকিলে তেন্তে তাৰ দুৰ্গন্ধ আহি থাকিব। চিগাৰেট বা মদ পান কৰোঁতাসকলৰ পৰা দূৰৰ পৰাই দুৰ্গন্ধ আহে। গতিকে তোমালোক সন্তানসকলে দৈৱী গুণ ধাৰণ কৰিব লাগে, বৈষ্ণৱ হব লাগে। যিদৰে বিষ্ণুৰ সন্তান, তোমালোক বিষ্ণু অৰ্থাৎ দৈৱী সন্তান হোৱাগৈ। ইয়াত তোমালোক ঈশ্বৰীয় সন্তান। এইটো তোমালোকৰ সৰ্বোত্তম জনম। তোমালোক দেৱতা সকলোতকৈ উত্তম। তোমালোক অন্যকো উত্তম কৰি গঢ়ি তোলোতা। এয়া হৈছে বেহদৰ পিতাৰ মিছনেৰী, মানে ধৰ্ম প্ৰচাৰ। খ্ৰীষ্টিয়ান লোকসকলৰ মিছনেৰী থাকে নহয়, নিজৰ খ্ৰীষ্টিয়ান ধৰ্মলৈ বহুতকে ৰূপান্তৰিত কৰে। এয়া হল ঈশ্বৰীয় মিছনেৰী। তোমালোক শূদ্ৰৰ পৰা ব্ৰাহ্মণ ধৰ্মলৈ ৰূপান্তৰিত হয় আকৌ দেৱতা ধৰ্মলৈ ধৰ্মান্তৰিত হৈ যোৱা। তোমালোকে জানা আমি শূদ্ৰৰ পৰা এতিয়া ব্ৰাহ্মণ হৈছো। তোমালোক জীৱনতে মৃত হৈছা, পুনৰ গৈ দেৱতা হবাগৈ, গৰ্ভৰ পৰা জন্ম পাবা। ইয়াত তোমালোকক পিতাই ধৰ্মৰ সন্তান কৰি লৈছে, ধৰ্মাত্মা কৰি তুলিবলৈ। পিতাই তোমালোকক নিজৰ কৰি লৈছে। সন্তানসকলক পিতাই শিকায়, ব্ৰাহ্মণৰ পৰা আকৌ দেৱতা হয়গৈ। ইয়াত মনুষ্য কিমান উচ্চ। এওঁলোকৰ সকলো দৈৱী গুণ আছে। যেতিয়া তোমালোক আত্মাসকল পবিত্ৰ হৈ যাবা, তেতিয়া শৰীৰো পবিত্ৰ লাগিব। পুৰণা শৰীৰৰ বিনাশ হব, আকৌ তেওঁলোকক নতুন হতুপ্ৰধান শৰীৰ আৱশ্যক। সত্য যুগত 5 তত্ত্বও হতুপ্ৰধান হৈ যাব। পিতাই কয় তোমালোক শূদ্ৰ বৰ্ণত আছিলা, এতিয়া আকৌ ব্ৰাহ্মণ বৰ্ণৰ হৈছা। পুনৰ দৈৱী বৰ্ণত আহিবা, 84 জন্ম লবা নহয়। ব্ৰাহ্মণ বৰ্ণক লুপ্ত কৰি দিছে। এতিয়া পিতাই শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তুলি পুনৰ দেৱতা কৰি তোলে। এতিয়া তোমালোক উচ্চ ব্ৰাহ্মণ। বাজলি খেল হয় নহয়। এতিয়া ব্ৰাহ্মণ, পাছত দেৱতা, ক্ষত্ৰিয়, পুনৰ ব্ৰাহ্মণ হবাগৈ। ইয়াক চক্ৰ বুলি কোৱা হয়। এতিয়া তোমালোক ব্ৰাহ্মণ বৰ্ণত আছা,
এই জ্ঞান এতিয়া আছে, পাছতো প্ৰালোভ পাবা। তাত এই সময়ৰ পুৰুষাৰ্থৰ ক্ৰম অনুসৰি 21 জন্ম সদায় সুখী হৈ থাকিবা। কোনোবা ৰজাৰ পৰিয়ালত, কোনোবা প্ৰজাত যাব। ৰজাৰ পৰিয়ালত বহুত সুখ, পুনৰ কলা কম হয়। তোমালোকে 84 জন্মৰ জ্ঞান পাইছা, স্মৃতিলৈ আহিছে। পিতা আহি বুজাই, অতি মৰমৰ সন্তানসকল, তোমালোকৰ এতিয়া 84 জন্ম পুৰা হ'ল। কোনোৱে 84 জন্ম, কোনোৱে 80, কোনোৱে 60, 50 জন্মও লৈছে। সকলোতকৈ অধিক তোমালোক ভাৰতবাসীয়ে সুখ দেখিবলৈ পোৱা। এই ড্ৰামাত তোমালোকৰ নাম প্ৰসিদ্ধ। দেৱতা সকলতকৈও তোমালোক উচ্চ। তোমালোকে জানা আমিয়েই পূজ্য হওঁগৈ। সত্য যুগত আমি কাৰোৰে পূজা নকৰো, আমাৰো কোনেও পূজা নকৰে। তাত আমি হওঁৱেই পূজ্য। পুনৰ কলা কম হৈ গৈ থাকে। আমি পূজ্যৰ পৰা পুনৰ পূজাৰী হৈ দাপৰত আমি পূজাৰী হবলৈ আৰম্ভ কৰো। অন্তিমত আকৌ সকলো ব্যভিচাৰী হৈ যায়, মানে বহুতকে পূজা কৰে। এই শৰীৰ 5 তত্ত্বৰে তৈয়াৰী। তাৰ যদি কোনোৱে বহি পূজা কৰে, তেন্তে তাক ভূত পূজা বুলি কোৱা হয়। প্ৰত্যেকৰ মাজত 5 ভূত আছে। দেহ অভিমানৰ ভূত, আকৌ কাম ক্ৰোধৰ ভূত। ভূত সম্প্ৰদায় বুলি কোৱা অথবা আক্ষৰিক সম্প্ৰদায় বুলি কোৱা কথা একেটাই। পিতা আহি পুনৰ দৈবী সম্প্ৰদায় গঢ়ি তোলে। পিতা আহে ভূতৰ পৰা ৰক্ষা কৰিবলৈ আৰু নিজৰ সৈতে যোগসূত্ৰ স্থাপন কৰাই দেৱতা কৰি তোলে। গুৰু নানকেও মহিমা গাইছে যে পৰম পিতা পৰমাত্মাই মনুষ্যক দেৱতা কৰি তুলিলে। তেওঁৱেই পতিতক পাৱন কৰি তোলোতা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। এনেকুৱা বনাওতা শিৱ বাবাকো আমাৰ সন্তানসকলৰ বহুত বহুত ইয়াদ প্যাৰ। শুক্ৰিয়া বাবা, শুক্ৰিয়া। আজি মুৰলীৰ পৰা ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমটো, ব্ৰাহ্মণৰ পৰা দেৱতা হবৰ বাবে যিবোৰ চি অভ্যাস আছে, সেয়া সকলো ত্যাগ কৰিব লাগে। শূদ্ৰক ব্ৰাহ্মণ ধৰ্মলৈ ধৰ্মান্তৰিত কৰি দেৱতা কৰি তোলাৰ বাবে ঈশ্বৰীয় মিছনেৰীৰ কাৰ্যত সহযোগী হ'ব লাগে। মদ, চিগাৰেট বা যিবোৰ লেতেৰা অভ্যাস আছে, সেইবোৰ আঁতৰাব লাগে। 2 নম্বৰটো, এই বিনাশৰ সময়ত এজন পিতাৰ সৈতে সঁচা প্ৰীত ৰাখিব লাগে। পুৰণি ঘৰ ভাঙিবৰ হৈছে, সেইবাবে ইয়াৰ পৰা অন্তৰৰ আকৰ্ষণ আঁতৰাই নতুনৰ সৈতে প্ৰীত মানে আকৰ্ষণ গঢ়িব লাগে। আজি বৰদানটো হৈছে শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা সোঁৱৰণ যোগ্য হওঁতা যুগযুক্ত যুক্তিযুক্ত ভৱ। শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা সোঁৱৰণ যোগ্য মানে মহিমা যোগ্য হওঁতা যুগযুক্ত আৰু যুক্তিযুক্ত হোৱা। তোমালোকৰ এটি এটি কৰ্ম যিমান শ্ৰেষ্ঠ হ'ব, সিমানেই শ্ৰেষ্ঠ আত্মাসকলৰ মাজত সোঁৱৰা হ'ব। ভক্তিত নাম সোঁৱৰে, কিন্তু ইয়াত যিসকল শ্ৰেষ্ঠ আত্মা আছে, তেওঁলোকৰ গুণ আৰু কৰ্ম দৃষ্টান্ত কৰি তুলিবলৈ সোঁৱৰে। গতিকে তোমালোক শ্ৰেষ্ঠ কৰ্মৰ আধাৰত সোঁৱৰণযোগ্য হৈ গৈ থাকিবা। ইয়াৰ বাবে যুগযুক্ত হোৱা। যুগযুক্ত হলে প্ৰতিটো সংকল্প, শব্দ বা কৰ্ম যুক্তিযুক্ত অৱশ্যেই হ'ব। তেওঁলোকৰ দ্বাৰা অযুক্তিকৰ কৰ্ম বা সংকল্প হ'বই নোৱাৰে। এইটো সংযোগ আছে। আজিৰ শ্লোগানটো হ'ল নিমিত্ত আৰু নম্ৰতা, এয়াই সঁচা সেৱাধাৰীৰ লক্ষণ। এটা হৈছে নিমিত্ত আৰু নম্ৰতা। নিমিত্ত ট্ৰাষ্টি ভাৱ আৰু নম্ৰতা গুণ। সেৱাধাৰীৰ মাজত এই দুটা বিশেষ গুণ সেৱাধাৰীৰ লক্ষণ। আজি অব্যক্ত ইংগিত হৈছে সদায় অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা। সৰল চিতীয়া স্বভাৱ হলে হৰ্ষিত হৈ থকাৰ লগতে নয়নেৰে, মুখেৰে আৰু চলনৰ দ্বাৰা মধুৰতা প্ৰত্যক্ষ ৰূপত দেখা পোৱা যায়।
মুখৰ পৰা কেতিয়াও কটু বচন নোলাব। তেওঁলোকৰ অন্তৰ, মগজ আৰু বাণী সকলো একে হ'ব। অন্তৰত এটা আৰু মুখত আন এটা, এয়া সৰলতাৰ চিন নহয়। সৰল স্বভাৱৰ সকল সদায় নম্ৰচিত, নিৰহংকাৰী আৰু নিস্বাৰ্থ হয়। ওম শান্তি, ওম শান্তি। শুক্ৰিয়া বাবা, শুক্ৰিয়া।